হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ 34 নং উত্তৰ অভয়পুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নামবাৰপাৰাত। আৰু মই প্ৰথমতে প্ৰাগৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম যে বাৰিষা অহাৰ পূৰ্বেই এইদৰে চপৰা চপৰে খহিছে মানা নদীৰ গৰা। আৰু এইদৰে দেখা গৈছে ইতিমধ্যে ঘৰ বাৰী ভাঙিবলৈ আৰম্ভ কৰিছে। আৰু এই যে আপোনালোকে দেখিবলৈ পাইছে এখন ৰাস্তা, এই ৰাস্তাখনক কিন্তু ইতিমধ্যে আধাখিনি অংশ কিন্তু নদীত যা গৈছে। কেইদিনমানৰ ভিতৰতে কিন্তু এই সম্পূৰ্ণৰূপে এই ৰাস্তাটো মানা নদীত যা যাব। যোৱাৰ লগে লগে কিন্তু এই বৃহত্তৰ অঞ্চলৰ যিটো যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিব। পূৰ্বে বিভিন্ন ধৰণৰ আন্দোলন কৰিছিলে, জনপ্ৰতিনিধি বা জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। এই ক্ষেত্ৰত স্থানীয় কিছু ৰাইজৰ পৰা আমি কিছু মতামত জানিবলৈ চেষ্টা কৰিম যে এই যে গৰাখহনীয়া এই সম্পৰ্কে কি ক'ব, কেনেকুৱা পৰিৱেশ? আচলতে চাওক, ক'ব গ'লে নামবাৰপাৰা বাংলাপাৰা যি বৃহত্তৰ অঞ্চল, এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আপোনাৰ নামবাৰপাৰা হাইস্কুল আৰু নামবাৰপাৰা জুনিয়ৰ কলেজ যিটো আছে, এই জুনিয়ৰ কলেজ আৰু হাইস্কুলত শিক্ষাৰ্থীসকলে যায়। গতিকে এই শিক্ষাৰ্থীসকলৰ যোৱাৰ এটা মাত্ৰই ৰাস্তা, এইটো ৰাস্তা আপোনালোকে য'ত থিয় হৈ আছে এইটোই ৰাস্তা। আৰু এই ৰাস্তালৈ আমি বিধায়ক আব্দুল্লাহি নাগৰী থকা অৱস্থাৰ পৰাই আমি আমচুৱে নামবাৰপাৰা চাকলা আঞ্চলিক কমিটিৰ পৰা বৃহত্তৰ আন্দোলন সৃষ্টি কৰিছিলোঁ। আপোনাৰ গণতান্ত্ৰিকভাৱে আমি বহুবাৰ আন্দোলন কৰিছোঁ, কিন্তু আমি চাইছোঁ যে আন্দোলনৰ ফল আমি শূন্য পাইছোঁ। আৰু যাৰ ফলস্বৰূপে আজি বাৰিষা অহাৰ প্ৰাকখনতেই আপোনালোকে চাইছে ৰাস্তাটো সম্পূৰ্ণৰূপে যা গৈছে। আৰু কেইটামান মুহূৰ্ত যদি আজি পানী পৰে, আজি পানী পৰাৰ লগে লগে এই বৃহত্তৰ অঞ্চলৰ মানুহখিনি কিন্তু সম্পূৰ্ণভাৱে আবদ্ধ হৈ পৰিব, ইহঁতৰ কোনো যোগাযোগ নাথাকিব। ইহঁতৰ হাইস্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী, জুনিয়ৰ কলেজৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে কিন্তু আহিব নোৱাৰিব। আৰু আমিও যি বজাৰ ঘাট কৰোঁ, আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ মানুহখিনি কিন্তু বজাৰ ঘাটটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। কাৰণ আমাৰ বজাৰ এটাই, আমাৰ এই বৃহত্তৰ অঞ্চলৰ মানুহখিনি আমি এইটো বজাৰ কৰোঁ, আৰু বজাৰটো আমাৰ সম্পূৰ্ণৰূপে নামবাৰপাৰা। হয়, তেখেতে উল্লেখ কৰিছে যে এই ৰাস্তাটো কিন্তু সম্পূৰ্ণৰূপে নদীত যা যোৱাৰ লগে লগে কিন্তু মানুহৰ কিন্তু অহা যোৱাৰ কাৰণে যথেষ্ট অসুবিধা হ'ব। মোৰ লগতে এজন জ্যেষ্ঠ নাগৰিক আছে। আপোনাৰ ঘৰ ভাঙি আছে নেকি? এইখন আপোনাৰ ঘৰ নেকি? আমার ঘর ভাঙি আছে। তো আপনি সরকার বা প্রশাসনক কি আহ্বান জানাব? মানে নদীখন যদি প্রোটেকশন করা নহয়, গৰাখহনীয়া প্ৰতিৰোধ কৰা নহয়, তেনেহ'লে আৰু যথেষ্ট ক্ষতি হ'ব। ক্ষতি হব। আপোনাৰ নামটো? খবরউদ্দিন মিয়া। খবরউদ্দিন মিয়া। ইতিমধ্যে মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ কৰিম যে এইখনে তেখেতৰ ঘৰ। আৰু ইতিমধ্যে দেখা গৈছে যে বাৰিষাৰ পূৰ্বেই কিন্তু মানা নদীত এইদৰে যা যোৱাৰ উপক্ৰম হৈছে। আৰু এজন স্থানীয় যুৱক আছে, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে দেখা গৈছে যে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। 4 চকা বাহন এই ৰাস্তাৰে অহা যোৱা কৰা কোনোপধ্যে সম্ভৱ নহয়। মানে জাষ্ট এজন খালী মানুহ খোজকাঢ়ি যোৱাৰ এটা পৰিৱেশ আছে। কি আহ্বান জনাব? চাওক, 4 চকা বাহনটোতো বাদেই দিয়ক, আপুনি 2 চকা বাহনো যাব নোৱাৰিম বা খালী ভৰিৰে আমি যাব নোৱাৰিম, এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। এতিয়া চাওক, নামমাত্ৰ আমাৰ বিগত যি বিধায়ক আছিল তেওঁ কাম একোৱেই কৰা নাই। আৰু আমি যেতিয়া নতুন বিধায়ক বনাইছোঁ, তেওঁ নিশ্চয় তাৰ ওচৰত নিশ্চয় আমাৰ আহ্বান থাকিব, অতি সোনকালে আমাৰ এই যিবিলাক সমস্যাগিলা সমাধান কৰোঁ, তাৰ কাৰণে আহ্বান থাকিব আমাৰ। হয়, নতুন বিধায়কক আহ্বান জনাইছোঁ। মই আৰু এটা দৃশ্য দেখুৱাবলৈ কৰিম যে ইতিমধ্যে কিন্তু বাঁহৰ কিছু পাৰ্কোপাইন দিছে, নামমাত্ৰ মানে কাম কৰিয়ে দায় হাৰিছে বুলি উল্লেখ কৰিব লাগিব। কাৰণ নামমাত্ৰ মানে বাঁহৰ অলপ পাৰ্কোপাইন দি পেলাই মানে গৰাখহনীয়া প্ৰতিৰোধৰ মানে চেষ্টা কৰিছে যদিও, কিন্তু এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ দেখা গৈছে যে নদীৰ সৈতে কিন্তু মানে পূৰ্বৰ দৰেই গৰাখহনীয়া অব্যাহত আছে। মই পুনৰবাৰ সেই সমগ্ৰ দৃশ্য বা সেই ৰাস্তাখন মই দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে দেখিবলৈ পাইছে যে এইখনে হ'ল নামবাৰপাৰা 3য় খণ্ড বাংলাপাৰা অঞ্চলৰ মানে যোগাযোগৰ মানে এই ৰাস্তাটো। আৰু ওচৰতে কিন্তু এখন মানে বজাৰ আছে, নামবাৰপাৰা জুনিয়ৰ কলেজ, নামবাৰপাৰা হাইস্কুল, LP স্কুল, MV স্কুল, CK মহাবিদ্যালয়, মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় আদি কৰি বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী কিন্তু এইখন ৰাস্তাৰে মানে অহা যোৱা কৰিবলগীয়া হয়। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে দুজন পথচাৰী আহি আছে। দেখিছে যে কেনেকুৱা এটা পৰিৱেশ, এই পৰিৱেশ। আৰু কিছু ৰাস্তাটো কিন্তু মানাহ নদীত যা যোৱাৰ লগে লগে কিন্তু সম্পূৰ্ণৰূপে ইয়াত যোগাযোগ কিন্তু বন্ধ হৈ যাব। তৎসত্ত্বেও কিন্তু বঙাইগাঁও জিলা প্ৰশাসন বা আমাৰ 6 নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদ বা জিলা পৰিষদৰ সদস্য কোনেও কিন্তু এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই। নতুন বিধায়কৰ প্ৰতি সকলে আহ্বান জনাইছে। ইয়াত দেখিবলৈ পাইছে ইতিমধ্যে কিন্তু ঘৰ বাৰী ভাঙিবলৈ আৰম্ভ কৰিছে আৰু চপৰা চপৰে খহিবলৈ লৈছে মানা নদীৰ গৰা। আৰু এই ক্ষেত্ৰত নতুন চৰকাৰৰ প্ৰতি আহ্বান জনাইছে যে খুব কম দিনৰ ভিতৰতেই এই মানা নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি পেলাই এই অঞ্চলক মানে গৰাখহনীয়াৰ পৰা ৰক্ষা কৰা